নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি ২৭ মাৰ্চ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে এই মুহূৰ্তত জনাই আছো খন্দিয়াৰ গুৰুত্বপূৰ্ণ খবৰ মিয়াৰ দম অসমত নচলে হিমন্ত বিশ্ব শৰ্মাৰ মতে অসম চলিব আজমলৰ সাম্প্ৰদায়িক মন্তব্যৰ এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাইজে পৰৱৰ্তী খবৰটো হৈছে চেয়াৰমান আলীৰ সৈতে প্ৰত্যেকটো ৰাজনৈতিক দলে বিশ্বাসঘাতকতা কৰিছে এআইইউডিএফে বিশ্বাসঘাতকতা কৰিছে কংগ্ৰেছেও বিশ্বাসঘাতকতা কৰিছে অখিল গগৈয়ে কংগ্ৰেছৰ বাবে চেয়াৰমান আলীক টিকট দিয়া নাই এই অভিযোগ উত্থাপন কৰিছে ৰাজ্যসভাৰ সাংসদ এগৰাকী সুস্মিতা দেৱে পৰৱৰ্তী খবৰটো হৈছে প্ৰদ্যুৎ দাই ব্যক্তিগত পৰ্যায়ত মোৰ বিৰুদ্ধে মিছা কথাবোৰ কৈ থাকিলে মই তেওঁৰ সঁচা কথাবোৰ কৈ দিবলৈ বাধ্য হ'ম দিছপুৰ সমষ্টিক লৈ মোৰ নিজা ভিজন আছে তেওঁৰ যদি কিবা ভিজন আছে জনাওক এইদৰে মন্তব্য কৰিছে মীৰা বৰঠাকুৰে জনাইছো পৰৱৰ্তী খবৰ কাইলৈ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ নিৰ্বাচনৰ প্ৰচাৰৰ বাবে কাইলৈ অসমলৈ আহিব গৃহমন্ত্ৰী অমিত শাহ গুৱাহাটীত বিশাল ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে আৰ্যপীঠ খেলপথাৰৰ পৰা নেপালী মন্দিৰলৈ কৰিব ৰোড শ্ব'ৰ পাছত বাজপেয়ী ভৱনত কাৰ্যকৰ্তাৰে বৈঠকত মিলিত হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী জনাইছো পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুছলমানক গালি পাৰি হিন্দুৰ ভোট লৈছে আকৌ অসম গণ পৰিষদৰ দ্বাৰা পিছফালেদি মুছলমানৰ ভোট লৈছে এইদৰে এক বিস্ফোৰক মন্তব্য কৰিছে টিএমচিৰ নেতা সুস্মিতা দেৱে পৰৱৰ্তী খবৰটো হৈছে মৌলানা বদৰুদ্দিন আজমল এজন দালাল বাংলাদেশীক ৰক্ষণাবেক্ষণ দিয়া এগৰাকী দালাল আখ্যা দিয়া হৈছে মিয়াৰ দাদাগিৰি অসমত নচলিব চিধা কথা এইদৰে মৌলানা বদৰুদ্দিন আজমলক সকিয়াই দিছে তীব্ৰ সকিয়নি এইবাৰ আকাশ শইকীয়াৰ আন এক খবৰ হৈছে বিজেপিৰ প্ৰাৰ্থী কুশল দুৱৰীয়ে বিৰোধীয়ে বনোৱা আইন এখন ইংৰাজীত পঢ়িব নোৱাৰে প্ৰকাশোতাত মূৰ মাৰিলেও কুশল দুৱৰীৰ পৰা আইন ওলাই নাহে বিধায়ক এজন হ'বলৈ হ'লে ইংৰাজীত আইন লিখিব জানিব লাগে এই মন্তব্য কৰিছে অখিল গগৈয়ে জনাইছো পৰৱৰ্তী খবৰ ড্ৰাগছত বাংলাদেশী গৰু চুৰত মিয়া বাংলাদেশী সকলোতে কেৱল মিয়া বাংলাদেশী মিয়াৰ সমৰ্থনত আৰু মাত মাতিলে ইউনুছ তামুলী শেষ এই সকিয়নি আকাশ শইকীয়াৰ আন এটা খবৰ হৈছে ৰাজ্যত পুনৰ ভয়ংকৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে ৰাজ্যত পুনৰ ভয়ংকৰ ভূমিকম্পৰ জোকাৰণি অসমৰ বিভিন্ন প্ৰান্ত জোকাৰি গৈছে ভূমিকম্পই অসমৰ ভিন্ন প্ৰান্তৰ ভূমিকম্পই জোকাৰি গৈছে এটা ব্ৰেকিং নিউজ মহানগৰীৰ লগতে ভিন্ন প্ৰান্তত কম্পন অনুভূত হৈছে 4.1 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য 2:25 ভয়ংকৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে ৰাজ্যত পুনৰ ভয়ংকৰ ভূমিকম্পই জোকাৰি গৈছে আপোনাৰ অঞ্চলতো ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছেনে আমাৰ কমেণ্টৰ জৰিয়তে জনাব পাৰে ইয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ অসমত নিৰ্বাচনী প্ৰচাৰ চলাব আছাদুদ্দিন ওৱেইছিৰ মতে ওৱেইছিৰ সৈতে হাত মিলাইছে বদৰুদ্দিন আজমলে এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ আছাদুদ্দিন ওৱেইছিৰ সৈতে হাত মিলাইছে এবাৰ মৌলানা বদৰুদ্দিন আজমলে অসমত নিৰ্বাচনী প্ৰচাৰ চলাব আছাদুদ্দিন ওৱেইছি আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ অসমত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব আছাদুদ্দিন ওৱেইছি এআইইউডিএফৰ হৈ অসমত নিৰ্বাচনী ৰণডংকা বজাব সাংসদ আছাদুদ্দিন ওৱেইছিয়ে এআইএমআইএমৰ পৰা সহায় বিচাৰিলে এইবাৰ আজমলে ওৱেইছিৰ বাসগৃহত এআইইউডিএফৰ প্ৰতিনিধিয়ে সাক্ষাৎ কৰিলে ওৱেইছিক 2 বা 3 এপ্ৰিলত অসমলৈ আহিব আছাদুদ্দিন ওৱেইছি 2-3 এপ্ৰিলত নিৰ্বাচনী সভা ৰেলীত অংশগ্ৰহণ কৰিব আছাদুদ্দিন ওৱেইছিয়ে আজমলৰ শক্তি বৃদ্ধি কৰিবলৈ আহিব আছাদুদ্দিন ওৱেইছি অসমৰ ভিন্ন প্ৰান্তত 8খনকৈ সভাত অংশগ্ৰহণ কৰিব আছাদুদ্দিন ওৱেইছিয়ে গুৱাহাটীতো আজমলৰ সমৰ্থনত প্ৰচাৰ চলাব ওৱেইছিৰ আগমনে এআইইউডিএফক শক্তিশালী কৰিব বুলি দাবী এবাৰ বদৰুদ্দিন আজমলৰ আনুষ্ঠানিকভাৱে ওৱেইছি অসমলৈ অহাৰ কথা ঘোষণা কৰিছে আজমলে আজিৰ পৰৱৰ্তী ডাঙৰ খবৰ মিয়া খেদিবলৈ মুখ্যমন্ত্ৰীয়ে খাইছে শপত এবাৰ ভয়ংকৰ যুদ্ধ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ উজনি অসমত মিয়া খেদিবলৈ মুখ্যমন্ত্ৰীয়ে শপত খাইছে। শপত ল'লে মুখ্যমন্ত্ৰীগৰাকীয়ে। বাংলাদেশীৰ লগত হ'ব ভয়ংকৰ যুঁজত বাংলাদেশী হাৰিব লাগিব। বাংলাদেশী ঘৰুৱাবলৈ আমি সাজু হৈছো। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত। ভূপেন বৰাক বিজেপিলৈ আহিবলৈ অনুৰোধ কৰিছিল মুখ্যমন্ত্ৰীয়ে। ভাল মানুহ কংগ্ৰেছত থাকিব নালাগে। মই নিজে ভূপেন বৰাক কৈছিলো যে কংগ্ৰেছ বাংলাদেশীয়ে নিলে কোনো সনাতনী কংগ্ৰেছত থকা প্ৰয়োজন নাই, এই মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। বিপৰীয়াত কাম কৰাৰ দায়িত্ব লৈছে মুখ্যমন্ত্ৰীয়ে। উজনি অসমত মিয়া খেদিবলৈ মুখ্যমন্ত্ৰীয়ে শপত খাইছে। জনাইছো পৰৱৰ্তী খবৰ। মুখ্যমন্ত্ৰীৰ সৈতে ভয়ংকৰ কাণ্ড কৰাৰ হুংকাৰ এইবাৰ বদৰুদ্দিন আজমলৰ। আজমলে কৈছে ময়ে ভাঙি মুখ্যমন্ত্ৰীৰ কামিহার। শেহতীয়াকৈ ৰাজনীতি তোলপাৰ কৰা এই বিষয়টো এতিয়া ৰাজনৈতিক মহলত এক আলোড়নৰ সৃষ্টি কৰিছে। তাৰ প্ৰত্যুত্তৰত এবাৰ আজমলে কৈছে ময়ে ভাঙিম মুখ্যমন্ত্ৰীৰ কামিহার। এটা বিগ ব্ৰেকিং ডাঙৰ পলিটিকেল খবৰ জনোৱাৰ চেষ্টা কৰিছো। মুখ্যমন্ত্ৰীৰ সৈতে ভয়ংকৰ কাণ্ড কৰাৰ হুংকাৰ বদৰুদ্দিন আজমলৰ। আজমলৰ তৰফৰ পৰা কোৱা হৈছে মই নিজেই মুখ্যমন্ত্ৰীৰ কামিহার ভাঙি পেলাম। মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ দিবলৈ গৈ বিস্ফোৰণ ঘটাইছে আজমলে। বিগ আপডেট এই মুহূৰ্তত। ৰাজনৈতিকভাৱে মিয়াৰ কামিহার ভাঙিম বুলি কৈছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীৰ কথা শুনি খঙত অগ্নিশৰ্মা হৈ পৰিছে বদৰুদ্দিন আজমল। আৰু তাৰ প্ৰত্যুত্তৰত আজমলৰ তৰফৰ পৰা কোৱা হৈছে মোৰ ইমান সাহস আছে ময়ে কামিহার ভাঙি দিম। এই মন্তব্য বদৰুদ্দিন আজমলৰ। কেৱল সিমানেই নহয়, পূৰ্বেও অসমত মিয়া দাদাগিৰি চলিব বুলি কৈছিল আজমলে। মুখ্যমন্ত্ৰীৰ সৈতে ভয়ংকৰ কাণ্ড কৰাৰ হুংকাৰ এইবাৰ মৌলানা বদৰুদ্দিন আজমলৰ। মই নিজেই মুখ্যমন্ত্ৰীৰ কামিহার ভাঙি পেলাম বুলি এক বিস্ফোৰক মন্তব্য কৰিছে বদৰুদ্দিন আজমলে। আজিৰ লগতে ডাঙৰ খবৰ। ৰাইজৰ ৰোষত এইবাৰ বিজেপিৰ প্ৰাৰ্থী ৰামেশ্বৰ তেলী। উত্তৰ দিব নোৱাৰি সভা এৰি পলায়ন কৰিছে ৰামেশ্বৰ তেলীয়ে। এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ। নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যাওঁতে ৰাইজৰ প্ৰশ্নৰ সন্মুখীন হৈছে বিজেপি প্ৰাৰ্থী ৰামেশ্বৰ তেলী। নিৰ্বাচনৰ সময়তহে ৰাইজলৈ মনত পৰে সাংসদ ৰামেশ্বৰ তেলী। কেইবা বছৰো শাসনত থাকি ৰাইজৰ বাবে কি কৰিছে বুলি প্ৰশ্ন স্থানীয় জনতাৰ। আৰু বিধ্বস্ত পথ মেৰামতি নকৰাৰ বাবেই ৰাইজৰ ক্ষোভৰ সন্মুখীন হৈছে বিজেপিৰ প্ৰাৰ্থীগৰাকী। ইফালে ৰাইজৰ ক্ষোভৰ সন্মুখীন হৈ আধাতে সভা স্থগিত ৰাখিবলৈ বাধ্য হৈছে ৰামেশ্বৰ তেলীয়ে। ৰাইজৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি সভা এৰি পলায়ন ৰামেশ্বৰ তেলীৰ। পৰৱৰ্তী খবৰটো হৈছে নিৰ্বাচনী ৰণক্ষেত্ৰত আবেগৰ ৰাজনীতি। এবাৰ ভূপেন কুমাৰ বৰাৰ হৈ ভোট ভিক্ষা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আৰু বিগ ব্ৰেকিং ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। বিপৰীয়াত বিজেপি নেতা ভূপেন কুমাৰ বৰাৰ বাবে ভোট ভিক্ষা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। জনতাক উদ্দেশ্যি আবেগিক ভাষণ এবাৰ মুখ্যমন্ত্ৰী গৰাকীৰ। বিপৰীয়া ৰাইজক ভূপেন বৰাক জিকোৱাৰ বাবে আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ভূপেন বৰাক মই বিজেপিলৈ মাতি আনিছিলো। আপোনালোকৰ সাহসত মই ভূপেন বৰাক ৰাজনীতিত উঠিবলৈ প্ৰেৰণা যোগাইছিলো। ভূপেন বৰাৰ জিকা নিজিকাৰ লগত আপোনালোকৰ লগত মোৰ মৰমৰ সম্পৰ্ক আছে। আপোনালোকে ভূপেন বৰাক জিকাই অলপ বেছিকৈ মৰম কৰিব লাগে। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। জনাইছো পৰৱৰ্তী খবৰ। হিমন্ত বিশ্ব শৰ্মা দিল্লীলৈ যোৱাৰ মাথো অপেক্ষা। তাৰ পাছতেই অসমত চলিব মিয়াৰ দাদাগিৰি। এটা বিগ ব্ৰেকিং। অসমত চলিব মিয়াৰ দাদাগিৰি এই হুংকাৰ দিছে আজমলে। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। মিয়াৰ দাদাগিৰি এইবাৰ চলিব। অসমতে চলিব মিয়াৰ দাদাগিৰি। মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ দিবলৈ গৈ আজমলৰ সাম্প্ৰদায়িক মন্তব্য। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত। হিমন্ত বিশ্ব শৰ্মা দিল্লীত যোৱাৰ পাছতেই মিয়াৰ দাদাগিৰি চলিব অসমত। হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰি এইখন অসমত নচলিব। নিৰ্বাচন শেষ হোৱাৰ পাছতে আৰম্ভ হ'ব মিয়াৰ দাদাগিৰি। হিমন্ত বিশ্ব শৰ্মাৰ কামিহার ভাঙি দিয়াৰো হুংকাৰ এইবাৰ মৌলানা বদৰুদ্দিন আজমলৰ। এটা গুৰুত্বপূৰ্ণ খবৰ। আজমলৰ এই হুংকাৰ দিছে অসমত চলিব মিয়াৰ দাদাগিৰি। ৰাজ্যবাসীৰ কাৰণে সন্ধিয়াৰ আন এটা ডাঙৰ খবৰ। কিয়নো ৰাজ্যত আহি আছে প্ৰচণ্ড ধুমুহা। সাৱধান হওক, সতৰ্ক হওক। সাগৰ পৃষ্ঠৰ পৰা আহি আছে কাল ঘূৰ্ণি ধুমুহা। ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। সাৱধান হৈ থাকক। আপোনাৰ যদি কিবা কাম নাথাকে বাহিৰলৈ ওলাই নাযাব।
কিয়নো বিজুলী গাজনি সহ প্ৰবল ধুমুহা শিলাবৃষ্টিৰ কবলত পৰিব অসম। এটা গুৰুত্বপূৰ্ণ খবৰ, শুকুৰবাৰৰ আৰু শনিবাৰক লৈ অসমৰ 14খন জিলালৈ এলাৰ্ট জাৰি কৰা হৈছে এই মুহূৰ্তত। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। গুৱাহাটী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কতা জাৰি কৰা হৈছে। সাগৰ পৃষ্ঠত সৃষ্টি হোৱা চাপে ভয়ংকৰ ৰূপ ল'ব এইবাৰ অসমত। এটা ব্ৰেকিং নিউজ, 70 কিলোমিটাৰৰ পৰা 90 কিলোমিটাৰ বেগত বলিব প্ৰচণ্ড ধুমুহা। উত্তৰ পূব বাংলাদেশৰ সমুদ্ৰ পৃষ্ঠত উৎপত্তি হৈছে ঘূৰ্ণী বতাহৰ। নামনিৰ চিৰাং, বাক্সা, বঙাইগাঁও, ধুবুৰীত চলিব ধুমুহাৰ তাণ্ডৱ। ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে। দক্ষিণ শালমৰা, গোৱালপাৰা, কোকৰাঝাৰ, বজালিত পৰিব তাৰ প্ৰভাৱ। তামুলপুৰ, নলবাৰী জিলাত বিজুলীৰ গাজনি সহ হ'ব ধাৰাসাৰ বৰষুণ। আগন্তুক কেইটামান ঘণ্টাত ৰাজ্যত বতৰে কাল ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে। জনাই আছো আন এটা ডাঙৰ খবৰ, নিৰ্বাচনৰ পাছতে 5 লাখ বিঘা ভূমি চলিব চৰকাৰৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান। এই মুহূৰ্তৰ ডাঙৰ খবৰ, নিৰ্বাচনৰ পাছতে ৰাজ্যজুৰি চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। জাননী জাৰি কৰাৰ পাছতে স্থান এৰিলে মিয়াৰ হ'ব বিপদ। জাননী জাৰি কৰাৰ পাছত স্থান এৰিলে মিয়াৰ ভয়ংকৰ বিপদ হ'ব। মিয়াই ৰাজপথত ওলাই ৰঙা চকু দেখুৱালে কাঢ়ি আনিম চকু। ৰাজ্যৰ 5 লাখ বিঘা ভূমিত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। এটা ব্ৰেকিং নিউজ, হাত ভৰি ভাঙিলো, এইবাৰ কামিহাৰ ভাঙি দিয়া হ'ব বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। মিয়াৰ বিৰুদ্ধে ৰণচণ্ডী ৰূপ এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 5 বছৰত বেদখলকাৰী মিয়া মাতব্বৰৰ কামিহাৰ ভাঙি দিয়া হ'ব। চৰত থকা মাতব্বৰৰ ভূমি চৰৰ দুখীয়াক দিয়া হ'ব বুলি মন্তব্য। অবৈধ মিয়াৰ কামিহাৰ ভাঙি নিদিয়ালৈকে উচ্ছেদ চলিব। এতিয়াও ৰাজ্যৰ 50 লাখ বিঘা ভূমিত বেদখলৰ কবলত আছে। বেদখলকাৰীৰ কবলত মাতব্বৰৰ হাতত এটুকুৰাও ভূমি থাকিবলৈ দিয়া নহ'ব। উচ্ছেদ কৰি ভূমিহীন দুখীয়াক প্ৰদান কৰা হ'ব ভূমি। অবৈধ মিয়া মাতব্বৰক সকীয়াই দিছে এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জনাইছো পৰৱৰ্তী খবৰ, অসমবাসীয়ে কামিহাৰ সমান কৰিব বিজেপিত। কোনে মন্তব্য কৰিছে জনাইছো। এইবাৰ অসমবাসীয়ে হিমন্ত বিশ্ব শৰ্মাৰ কামিহাৰ ভাঙিব। মিয়াৰ কামিহাৰ ভাঙিব নোৱাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। এক মন্তব্য মুখ্যমন্ত্ৰীক এইবাৰ উভতি ধৰিছে খোদ ৰকিবুল হুছেইনে। ৰকিবুল হুছেইনৰ তৰফৰ পৰা কোৱা হৈছে হিমন্ত বিশ্ব শৰ্মাৰ কথা বিষম। এইবাৰ এই কথা গম পাই হিমন্ত বিশ্ব শৰ্মাই। এটা বিগ ব্ৰেকিং জনোৱাৰ চেষ্টা কৰিছো। IUDFক 108 সেৱা হিচাপে গ্ৰহণ কৰিছে বিজেপিয়ে। এইবাৰৰ নিৰ্বাচনে আমাৰ জীৱনৰ ভৱিষ্যত নিৰূপণ কৰিব। আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত নিৰ্ভৰ কৰিব। যুঁজ এখন হ'ব, আমি যুঁজিম আৰু আমি জিকিম। গোৱালপাৰাৰ কৃষ্ণাইত উপস্থিত হৈ এই মহাবিস্ফোৰণ ঘটাইছে ৰকিবুল হুছেইনে। পৰৱৰ্তী খবৰটো হৈছে ভাৰতক বিপদৰ পৰা ৰক্ষা কৰিলে এইবাৰ ইৰাণে। ভাৰত পালেহি এইবাৰ বিশাল LPG টেংকাৰ। এটা ভাল খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। যিটো সময়ত গেছৰ নাটনি হৈছে সেইটো সময়ত এটা ভাল খবৰ আহি পৰিছে। ভাৰতক বিপদৰ পৰা ৰক্ষা কৰিছে ইৰাণে। ষ্ট্ৰেইট অফ হৰমুজেৰে পাৰ এবাৰ ভাৰত পালেহি LPG জাহাজে। 42,000 টন LPG লৈ হৰমুজৰ পৰা ভাৰত পালেহি জগব বসন্ত। এটা গুৰুত্বপূৰ্ণ খবৰ, গুজৰাটৰ কান্দোলা বন্দৰত উপস্থিত হৈছে বিশাল টেংকাৰ। এই যোগানে দেশৰ গেছ যোগানক সুস্থিৰ কৰি তুলিব। দেশৰ বিভিন্ন প্ৰান্তলৈ এই বন্দৰৰ পৰাই প্ৰেৰণ কৰা হয় গেছ। 5 দেশৰ বাবে মুকলি কৰি দিয়া হ'ল ষ্ট্ৰেইট অফ হৰমুজ। ভাৰত, চীন, ৰাছিয়া, ইৰাক, পাকিস্তানৰ পৰা বিশ্বৰ অন্যতম তেল গেছ পৰিবাহী পথক লৈ কিছু সকাহ। ইৰাণৰ মিত্ৰ দেশৰ বাবে মুকলি থাকিব হৰমুজ। শত্ৰু দেশ আৰু শত্ৰু দেশৰ মিত্ৰৰ বাবেও বন্ধ থাকিব হৰমুজ। হৰমুজ বন্ধ হোৱাৰ লগে লগেই বিশ্বজুৰি এতিয়া হাহাকাৰ। আন এটা খবৰ হৈছে জুবিন গাৰ্গক ন্যায় দিবলৈ গৌৰৱ গগৈ ন্যায়াধীশ নেকি? জুবিন গাৰ্গক ন্যায় দিবলৈ গৌৰৱ গগৈ ন্যায়াধীশ নেকি? গৌৰৱ গগৈ কেনেকৈ ন্যায় দিব উত্তৰ দিয়ক জুবিন গাৰ্গক লৈ ৰাজনীতি নকৰিব কংগ্ৰেছে।
কোনো চৰকাৰে ন্যায় দিব নোৱাৰে, ন্যায় দিব আদালতে। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য। আমি আমাৰ দায়িত্বৰ চাৰ্জশ্বিট দি ইতিমধ্যে পালন কৰিলো। গৌৰৱ গগৈয়ে কাৰ বাবে ইলেকশ্যন খেলিছে? ন্যায় কেৱল ন্যায়াধীশে দিব পাৰিব, চৰকাৰে নহয়। গৌৰৱ গগৈক এবাৰ কটাক্ষ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আগবঢ়াইছো পৰৱৰ্তী খবৰ। অসমীয়াৰ বুকুত কামুৰিব মিয়াই। এবাৰ ভোটৰ বাবে মিয়াক চুমা খাই ফুৰিছে অখিল গগৈয়ে। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তৰ ডাঙৰ খবৰ, পলিটিকেল আপডেট। বিজেপি চৰকাৰ গ'লে অসমত চলিব মিয়াৰ দপদপনি। ইতিমধ্যে আমি জনাইছো সেই খবৰটো। বিজেপি চৰকাৰ আছে বাবে মিয়া ঠাণ্ডা হৈ আছে। বিজেপি গ'লে অসমীয়াৰ বুকুত কামোৰ দিব মিয়াই। এটা ব্ৰেকিং নিউজ। আমি জীয়াই থাকিবৰ বাবে বিজেপি চৰকাৰ লাগিবই। ভোটৰ বাবে মিয়াক চুমা খাই ফুৰিছে অখিল গগৈয়ে। ধুবুৰী আৰক্ষী অধীক্ষকক নিৰ্দেশ মুখ্যমন্ত্ৰীগৰাকীৰ। হিন্দুৰ ঘৰত নিষিদ্ধ মাংস পেলালে গুলী কৰিব লাগে। অসমত অসমীয়াই মূৰ তল কৰি চলিব লাগে নালাগে? সকলো হিন্দুকে একগোট হ'বলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। নামনি অসমৰ নিৰাপত্তাৰ বাবে বিজেপি এজিপিক ভোট দিবলৈ আহ্বান জনোৱা হৈছে। নামনি আৰু মধ্য অসমত হিন্দুৰ অৱস্থা বেয়া হৈ গৈছে। মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ সভাত মিয়াক লৈ এই মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। ইফালে কোৱা হৈছে মিয়াৰ কামিহাৰ বহুত টান, ভাঙিব নোৱাৰে। অসমৰ উন্নতিৰ কাৰণে কাম কৰি কামিহাৰ টান কৰিছে মিয়াই। কোনে মন্তব্য কৰিছে জনাইছো। হিমন্ত বিশ্ব শৰ্মাই মিয়াৰ কামিহাৰ ভাঙিব নোৱাৰে। হিমন্ত বিশ্ব শৰ্মাৰ শক্তি নাই মিয়াৰ কামিহাৰ ভাঙিবলৈ। এটা গুৰুত্বপূৰ্ণ খবৰ। মিয়াৰ একো কৰিব নোৱাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ। কংগ্ৰেছ প্ৰাৰ্থী AK ৰছিদ আলমে চেলেঞ্জ দিছে এইবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। জনাইছো আৰু এটা পলিটিকেল ডাঙৰ খবৰ। অসমক আমি বাংলাদেশ বনাম। গৌৰৱ গগৈৰ সন্মুখতে কংগ্ৰেছ কৰ্মীৰ হুংকাৰ। এই মুহূৰ্তৰ ডাঙৰ খবৰ। গৌৰৱ গগৈৰ সন্মুখতে অসমক বাংলাদেশ বনোৱাৰ হুংকাৰ। কংগ্ৰেছ সমৰ্থকে দিছে বাংলাদেশ বনোৱাৰ হুংকাৰ। কংগ্ৰেছৰ সভাত ভয়ংকৰ হুংকাৰ কংগ্ৰেছ কৰ্মীৰ। এটা বিগ আপডেট এই মুহূৰ্তত। এফালে গৌৰৱ গগৈৰ ভাষণ আৰু আনফালে কংগ্ৰেছ কৰ্মীৰ হুংকাৰ। কাৰ সাহসত বলিয়ান কংগ্ৰেছ কৰ্মী? অসমক বাংলাদেশ বনোৱাৰ সাহস ক'ৰ পৰা আনিলে কংগ্ৰেছ কৰ্মীয়ে? কিয় কংগ্ৰেছ কৰ্মীৰ মুখ বন্ধ কৰিব নোৱাৰিলে গৌৰৱ গগৈয়ে? বিজেপিৰ সভাত জয় আই অসম, ভাৰত মাতা কি জয় ধ্বনি। কংগ্ৰেছৰ সভাত অসমক বাংলাদেশ বনাম ধ্বনি। অসম আৰু অসমীয়া কেনেদৰে সুৰক্ষিত দিব গৌৰৱ গগৈয়ে? প্ৰশ্ন উত্থাপন হৈছে। গৌৰৱ গগৈৰ সন্মুখতেই যিহেতু অসমক বাংলাদেশ বনোৱাৰ হুংকাৰ দিয়া হৈছে। কংগ্ৰেছ সমৰ্থকে দিছে বাংলাদেশ বনোৱাৰ হুংকাৰ। কংগ্ৰেছৰ সভাত ভয়ংকৰ হুংকাৰ এইবাৰ কংগ্ৰেছ কৰ্মীৰ।